কি জানি 30 মেৰ কথাটো কৈছে 30 মেত আপোনালোকৰ মানে ৰিপৰ্টাৰ আহিছিল কি জানি ৰিপৰ্টাৰ আহিছিল তো তেওঁলোকে 10:30 বজাত আহিলে আমাৰ পিয়ন ডাক পালে তো এতিয়া কথাটো যে সেইদিনা আমাৰ বড়বাবুৰ এসেক পোৱা নাই কাৰণ মই কিছুমান তেওঁলোকক দায়িত্ব দিছিলো যেনেকৈ আমাৰ এতিয়া ফাইনেন্স ডিপাৰ্টমেন্টৰ তৰফৰ পৰা আমাৰ প্ৰফাইল আপডেটন কৰিব দিছে অংগনবাদী ওয়াৰ্কাৰ হেল্পাৰৰ যাৰ কাৰণে মই তেওঁলোকক ফিল্ড লেভেলত গৈ ডকুমেন্টছ বিলাক কালেক্ট কৰি ট্ৰেজাৰী অফিসত কাম বিলাক কৰিব দিছো যাৰ বাবে তেওঁলোক অলপ ব্যস্ত হৈ আছিল আৰু সেকেন্ড কথাটো হৈছে ৰিগাৰ্ডিং সিডিপিও আমি সিডিপিও বিলাকে বেছিভাগ আমি ফিল্ড লেভেল কাম কৰো তো এই কাৰণে আমাক বহুত ক্ষেত্ৰত ফিল্ডত পাব তাৰ বাবে আমাৰ এটা ডেফিনেট এটা মানে অফিস সময় নাথাকে কিন্তু 29 মেৰ পৰা 31 মে লৈ মোৰ এটা ট্ৰেইনিং আছিল আমাৰ ট্ৰেইনিং টু অৰ্গানাইজ হৈছিল গুৱাহাটী আৰু ৰিগাৰ্ডিং সুপাৰভাইজাৰ সকলে বিশেষভাৱে তেওঁলোকে ফিল্ড লেভেলৰ ফাংচনাৰিজ হয় তেওঁলোকে বিভিন্ন ধৰণৰ ফিল্ডত কাম কৰিব লাগে আৰু আমি তেওঁলোকক প্ৰতিদিনে এটা অফিস ডিউটি দিছো আৰু যেহেতু আমাৰ ভ্যাকেন্সি প্ৰবলেম আছে এই কাৰণে আমাৰ সুপাৰভাইজাৰ বিলাকে দুটা সেক্টৰ তেওঁলোকে সম্ভালি আছে লগতে আমাৰ এলডিও নাই এই কাৰণে কিছুমান ক্ষেত্ৰত আমি মানে কাম বিলাক ইফাল কৰিব দিও আৰু লগতে কেতিয়াবা সুপাৰভাইজাৰ বা আমাকো হেল্প কৰিব কাৰণে আমাৰ ইউডিএ বা আমাৰ এসএ তেওঁলোকে আমাৰ লগত যাব লগা হয় যাৰ বাবে আপোনালোকে হেদিনা তেওঁলোকক পোৱা নাই কৰ্মচাৰীৰ ক্ষেত্ৰত ক'ব গলে আমাৰ এনে পোষ্ট হৈছে সুপাৰভাইজাৰৰ স্যাংশন পোষ্ট হৈছে আমাৰ 12 জন কিন্তু বৰ্তমানে আছে ইন পজিশন 6 জন আমাৰ ইউডিএ আছে এজন তাৰ পিছত এলডিএ আমাৰ ভ্যাকেন্ট এসএ আছে পিয়ন আছে আৰু আমাৰ ড্ৰাইভাৰ পোষ্ট থাকে কিন্তু হেতু ভ্যাকেন্ট হৈ আছে সুবিধা ইন দি সেন্স দ্যাট মানে আমি ভ্যাকেন্সি পজিশন টু দিছো আমাৰ হায়াৰ অথৰিটিক তেওঁলোকেও চাব কিন্তু তাৰ কাৰণে এতিয়া আপোনাৰ আমি মানে অলপ মিলাব লগা হৈছে এতিয়া এনেকুৱা হৈছে যে এজনী সুপাৰভাইজাৰ আৰু এটা এডিশনাল সেক্টৰ দিয়া গৈছে যাতে তেওঁলোকে অলপ সম্ভালিব পাৰে তেওঁলোকৰ অসুবিধা হয় এই অসুবিধাৰ ক্ষেত্ৰত তেওঁলোকে কামবোৰ কৰি গৈ আছে আৰু মাজে আমাৰ এসএ আৰু ইউডিও তেওঁলোকেও যায় যেনেকৈ কিছুমান মডেল এডব্লিউসি ইনস্পেকশন কৰিব হলে বা কোবাত যদি ভেৰিফিকেশন কৰিব হলে তেওঁলোকৰ লগত আমাৰ এসএ আৰু ইউডিও যায় লগতে যেহেতু আমাৰ এলডিএ নাই তো এলডিএ কিছু কাম মই আপোনাৰ এসএ আৰু আমাৰ ইউডিএ ভাগ কৰি দিছো যাতে কামবোৰ অলপমান আমি মানে থৰলি যাতে কৰিব পাৰো এতিয়া মানে কথাটো এনেকুৱা হৈছে আমাৰ একো ডেফিনিট এতিয়া টাইম নোহোৱা হৈছে কাৰণ এতিয়া বিশেষভাৱে কি হৈছে আজি কিছু বছৰ ধৰি আমাৰ বিভিন্ন ধৰণৰ স্কিম বিলাক আহিছে যিবিলাক স্কিম আমাৰ প্ৰ্যাকটিক্যালি আমাৰ হেৰি হয় ফিল্ড লেভেলৰ হয় এই ফিল্ড লেভেলৰ কাৰণে আমাৰ এনেকুৱা হয় যে আমি ফিল্ডত যাব লগা হয় এতিয়া যেনেকৈ আমাৰ পিএমএমবিৱাই কাৰণে বা এক্সপোজাৰ ভিজিটৰ কাৰণে আমি কি কৰো আমি এনেকুৱা কৰো যে এটা ফিল্ডত আমি ইউডিএ কেতিয়াবা যাব দিও সুপাৰভাইজাৰৰ লগত কিছুমান ফিল্ডত আমি এসএক তেনেকৈ যাব দিও তো কামবিলাক আমি এনেকা পৰিস্থিতি ওয়াইজ আমি বিভাজন কৰি ল'ব লগা হয় কাৰণ কেতিয়াবা এনেকুৱা হয় যে কেতিয়াবা বহুত ইমাৰ্জেন্সি বেসিছত আমি আমাক এটা আৰ্জেন্ট ৰিপৰ্ট বিচাৰে এদিনতে দিব লাগে সেই এদিনত দিব লগা ৰিপৰ্টটো আমি কি কৰো আমাৰ সুপাৰভাইজাৰৰ যাতে তেওঁলোকৰ সহজ হয় ডাটা কালেকশন কৰিব কাৰণে সেই সময়ত আমি আমাৰ ইউডিএ বা আমাৰ এসএক তেওঁলোকক আমি পঠিয়াই দিও আৰু এনেকৈ চলি আছে আশা কৰিছো ভ্যাকেন্সি পজিশন বিলাক ফিল আপ হলে আমাৰ অলপ সহজ হৈ পৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221